আহতৰ কুমলীয়া পাত শুনিছো কুলিৰ কোমল মাত তোৰে মোৰে জানো একেই জাত মৰম নদীৰ যৌৱনৰে ঘাট বাইটি ও বাইটি ও সুতাল জাৰু দি আছে হ'ব পায় আহিছো দিয়া মানুহবিলাকে দেখিও সুধেনে খুৰী খুৰা বিলালে গ'ল নে নাই বিছনা পাই উঠা নাই দেই কুম্ভকৰ্ণৰ নিচিনাকে ফস্তি মাৰি শুই আছে ভাওনা চৰিছে ভাওনা ৰহ বাপেকে তুমি দিলাই নহয় ৰাতিপুৱাই ৰাতিপুৱাই সকলো বন্ধ কৰি হয়নে এই আখৰাৰ আৰম্ভণিতে ইমান দেৰিলৈকে শুই থাকিব পায়নে এই গাঁৱৰ সকলো মানুহ বিললৈ মাছ মাৰিবলৈ গ'লে আপুনি বিললৈ যায় মানে সকলো মানুহ উভতি আহিব হ'ল নহয় তোমাৰ কোৱা এতিয়া যোৱা এই মানুহটোৰ গাত ধুত লম্ভিল যেন পাওঁ হেৰি উঠক উঠক হেৰি উঠক উঠক পেহিতি কোননো মই হে পেহিতি বীৰেন সৰু আইজনী কোন আহিছে চাচোন মই নোৱাৰো মোৰ কাম আছে হেৰি উঠক 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 আকৌ পেহা পেহা ৰাতিপুৱাই ৰাতিপুৱাই দেখোন নদীত গা ধুই অহা গাভৰুৰ দৰে পৰিল কি পৰিল পৰিল হেও কি পৰিল ক'ত পৰিল 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 কি পৰিল ক'ত পৰিল 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 আই দুৰাচা হেও কি পৰিল ক'ত পৰিল নহয় মানে তোমাৰ অৱস্থা দেখি নদীত গা ধুই অহা গাভৰুৰ কথা মনত পৰাৰ লগে লগে গোটেই কথা মনত পৰি গ'ল হেও আমাৰ ঘৰলৈ কিয় বা অহা হ'ল মানে কি কয় কিয় বা আহিছিল মনত পৰিল হেৰি তোমালোকৰ ঘৰলৈ বোলে চহৰৰ মানে গাভৰু এজনী আহিছে ৰাতিপুৱাই ওলাই বা কলৈ কি কৰিবলৈ গৈছে তাকে জানিবলৈকে আহিছিল কি ক'লে পদু বৰ সাদৰী ছোৱালী বুজিছ গাঁও ফুৰিবলৈ গৈছে এই ৰাতিপুৱাই গাঁৱৰ ৰাইজ আজি জানো বিললৈ মাছ মাৰিব যোৱা নাই তাকে চাবলৈ তেন্তে মই আহোঁ দিয়া যা যা মোৰ আকৌ ৰাতিপুৱাৰ কাম ফেৰা হোৱাই নাই নহয় নগলি যে নহয় মানে পেহা মই বাৰু কি কৰিম বুলি ভাবি ৰলো তই নদীত জাপ মাৰিম বুলি ভাবি ৰৈ গলি তুমি মিছাই কৈছা এইবিলাক কথা নহয় মই মানে এই বিললৈ যোৱা আইজনী আৰু আইজনীক খবৰ দিবলৈ মানুহে পঠিয়াইছে বাদ দিয়া পিছফালৰ পৰা নামাতিবা আকৌ পাহৰিম সিংহৰ গৃহিণী ব্যাঘ্ৰে ধৰি পাগল পাইছনে কিবা
বিৰিনা ময়ো তোক আইজনী বুলিয়ে মাতিম বেয়া পাবি নেকি হ'ব দে তোৰ যি ভাল লাগে এক মিনিট আইজনী কালি যোৱা ৰাতি তুমি কিবা সপোন দেখিছিলা নেকি এওঁ হ'ব পাই তোমাৰ লগত আহিছে পদুম কাইটি তুমি হবলা পুৰণি টিকট কটা স্বভাৱটো এৰিবই পৰা নাই নাই আজিকালি বহুত ভাল হৈ গ'লো মই কিন্তু চৰিত্ৰতে খুদ কি জানিবা বাৰু সেইবোৰ কথা বাদ দিয়া পিছে এওঁ কোন মোৰ চহৰৰ বান্ধৱী ভাওনা চাবলৈ আহিছে তেন্তে এবাৰ ভাওনা চাই বেছ জমিব ভণ্টি মই পদুম কলিতা তোমাৰ নামটো বাৰু কি কাঞ্চন দত্ত বিউটিফুল কি বিউটিফুল পদুম কাইটি নামটো দেখাটো চাবা পিছে বেছিকৈ বখানিলে মিঠাকৈ তিতা হ'বগৈ কাঞ্চন আইজনী এইবাৰ চহৰৰ পৰা ভাওনা চাবলৈ বহুত মানুহ আহিছে দেখোন কথাটো কি হয়নে আৰুনো কোন আহিছে আহিছে চহৰৰ পৰা মটৰচাইকেল লৈ এটা দেখনীয়া ল'ৰাও আহিছে কনকহঁতৰ ঘৰলৈ চহৰৰ পৰা সিহঁতৰ খুৰাকৰ ছোৱালী এজনীও আহিছে মোক নি চিনাকি কৰি দিলে নহয় বৰ ধুনীয়া ঠিক এওঁ দৰে হয়নে সিহঁতে সপোনৰ কথা ক'লে নে নাই হেইয়া তহঁতক বিচাৰি মই বিল পালোগৈ আৰু তহঁতৰ গাঁৱৰ আধাখিনি চোৱাই হোৱা নাই এইবিলাকৰ লগত কথা পাতি আছ মাৰি দিবি দেই তহঁতে বীৰেন্দা কাঞ্চনে দেখোন গাঁৱৰ পৰিৱেশ চাই আপোন পাহৰা হৈ পৰিছে সেই দেখিহে ঘৰত কোনোবা আছে নেকি কাক লাগে মালিকক মাতা বুলি ক কি হল গাঁওখন দেখিছো কলা বেঙা বোবাৰে এই চবৰে ভৰি আছে শুনিছ না নাই মালিকক মতা বুলি ক যা মালিক মানে বায়ন নেকি সেইটো যা মোক কি মুস্কিল এৰা তোক নহয় বায়নক যা আৰু কাৰোবাক মাতি দিব লাগিব নেকি নহয় মানে একেলগে মাতিলো হয় মানে এইখন দেখিছা একেচৰত এইডাল খুলি ভিতৰৰ কল কব্জা ওলাই পৰিব সৰি মানে কলা পাইছ হে আগতে নিজৰ কাণখন ঠিক কৰি ল মানে ওলা নোলাও ৰবি হেৰি আপুনি কি কৰিছে হেৰা তুমি যোৱা মই মানে ইয়ালে উঠিল যাব নিদিবা ধৰি ৰাখা মই গৈ আছো মহা মুস্কিল কি উঠিল খং উঠিল তেখেতৰ খং উঠিলে ৰক্ষা নাই গতিকে তেখেত ওলাই নাহোঁতে তুমি যোৱা ইয়াৰ পৰা ক'ত আছে যাব নিদিবা তাক ধৰি ৰাখা যাব নিদিবা সেইফালে একেধৰে কি চাই আছা হে ল'ৰাটো বৰ ধুনীয়া দেই হয়নে নহয় গাঁও সঁচাকে বিচিত্ৰ আইজনী সেইবাবে কবিকুল আৰু সাহিত্যিকসকলে গাঁৱৰ মানুহক ঈশ্বৰৰ সঁচাকাঠি বুলি গৌৰৱ কৰে বাৰু তাৰপিছত কচোন তাই গাঁৱৰ আচল বস্তু দেখাই নাই আচল বস্তু মানে সেইফালে চাচোন সেইটো ডেকা গাভৰু প্ৰতিভা বিকাশৰ কেন্দ্ৰ
এতিয়া বিহুৰ সময়, তাত বিহুৰ নৃত্যৰ আখৰা চলিব। বিহু সঁচাকৈ ভাল নাচ, কিন্তু মোৰ দুখ এই নৃত্য শিকিবলৈ মই একেবাৰে সময়ে নাপালোঁ। শিকিবি? কোনে শিকাব? কিয়, বকুলদা আছে নহয়। বকুলদা মানে? বকুলদা আমাৰ গাঁৱৰ এজন শিক্ষিত যুৱক, বৰ ভাল ল'ৰা, কিন্তু বৰ আৱেগিক। আৱেগিক মানে? আৰু বেছি দিন নাই সোণালীকেতে কি আহিলে মাতিব কলিজা কপাই সোণালীকেতে কি আহিলে মাতিব কলিজা কপাই হাই হাই কলিজা কপাই কলিজা কপাই ও সৰু চৰাই পাতৰাৰত লুকাই আহিলে বহাগী কুলিয়ে মাতিব হিয়াও দঙাই আহিলে বহাগী কুলিয়ে মাতিব হিয়াও দঙাই হাই হাই হিয়াও দঙাই হিয়াও দঙাই জীৱন ডিঙা ধৰাই কিমান দিন খোৱা মই মৰম কৰি কৰি পাখি গজালাই কিমান দিন খোৱা মই মৰম কৰি কৰি পাখি গজালাই হাই হাই পাখি গজানাই পাখি গজানাই সৰু চৰাই জীৱন ডিঙা ধৰাই কিমান দিন খোৱা মই মৰম কৰি কৰি পাখি গজালাই কিমান দিন খোৱা মই মৰম কৰি কৰি পাখি গজালাই সজাৰ মইনা ডাঙৰ হ'ল উৰা মাৰি গুচি গ'ল সজাৰ মইনা ডাঙৰ হ'ল উৰা মাৰি গুচি গ'ল সৰু চৰাই ঘৰ যৌৱনে পাই উজনি নামনি বিচাৰি ফুৰিছো লগৰী মোৰ নাই উজনি নামনি বিচাৰি ফুৰিছো লগৰী মোৰ হাই হাই লগৰী মোৰ নাই লগৰী মোৰ নাই সোণালীকেতে
দেখি আহিলে মাতিব কলিজা কপাই সোণালীকে দেখি আহিলে মাতিব কলিজা কপাই সোণালীকে দেখি আহিলে মাতিব কলিজা কপাই এতিয়া বল সন্ধিয়া লাগিবৰ হ'ল বায়ন খুৱাই আহি দেখিলে দুইকে দিব বকুলদা তুমি বাৰু কি ধাতুৰে গহা কি ধাতুৰে মানে মানুহ বাৰু কেতিয়াবা বস্তু মানে মেটেল হ'ব পাৰে নেকি বকুলদা সকলো সময়তে উদাসীনতা ভাল নালাগে উদাসীনতা এবাৰ কাৰোবাৰ তেজত লাগিলে সেইজনৰ পৰা উদাসীনতা আঁতৰাব খুজিলেও আঁতৰাব নোৱাৰি বকুলদা আজিলৈ বল তাৰ মানে আইজনী নাজানো তেওঁ মনৰ কথা কাকো নকয় কেতিয়াবা এনে লাগে তোৰ প্ৰতি যেন তেওঁৰ অনুৰাগ আছে সেই কথা ভাবি তেওঁৰ ওচৰলৈ যদি কোনোবা আহা যেন পায় তেওঁ এক বিশেষ দূৰত্বত অৱস্থান কৰে চাগে তেওঁৰ কিবা সীমাবদ্ধতা আছে বাৰু তেওঁ মোক বিহু শিকাবনে বিহু শিকাব সেইলৈ মই নিশ্চিত কিন্তু তাৰ সুবিধালৈ তই বেছি ওচৰলৈ যাবলৈ চেষ্টা নকৰিবি কিয় তোৰ সন্দেহ হৈছে সন্দেহ নহয় অ ভয় হৈছে ভয় কিয় কিজানি মোৰ সুখৰ বাবে মোৰ পৰা তেওঁ আঁতৰি আছে ধেত তই কি কৈছ মই হলে একো বুজিব পৰা নাই বাৰু এতিয়া বল সৌৱা আহি আছে হেইয়া তহঁতক বিচাৰি মই গোটেই গাঁওখন চলাত কৰি ফুৰিছো আৰু তহঁতেনো মোক সেই তীৰ পাগল পদুমটোৰ হাতত গতাই আহিব লাগেনে কি হ'ল মানে কি হোৱা নাই মই গৈছিলো ঐ আইজনী তহঁতেই কচোন মই কলৈ গৈছিলো আইজনী কচোন কলৈ গৈছিলো ধেত তেৰি এই মন্দাই মোক কি বুলি ভাবিব মন্দা বাৰু মন্দা মানে মন্দা আমাৰ দূৰ সম্পৰ্কীয় কিবা এটা হয় NGO মহিলা কমিটিত কাম কৰে আৰু তহঁতেনো মোক সেই পদুম ৰচোন কোলে পলাইছ ঐ পদুম মোৰ গাত আচলতে কোনো দুখ নাই মই আচলতে সপোন দেখো সেইকাৰণে তেনে কৰো সপোন কি সপোন সপোন বহুত ধুনীয়া সপোন হয়নে আজিও দেখিছ আজি মানে এতিয়াও দেখি আছো কিজানি হয়নে কচোন এতিয়া কি দেখিছ এতিয়াহে হ'ল কৈ যা সকলো নম্বৰ মোৰ হাতত আছে হাতী গৰু মানুহ এইটো আকৌ কেনে ধৰণৰ মানুহ হয়নে মানুহ মানে 6 তাৰ পিছত পদুম মই বাৰু কি কৈ আছিলো ৰবাহে তোমালোকৰ ঘৰলৈ আহি অকণমান সাহস পাওঁ কাৰণেহে আহোঁ বায়ন তুমি হলা আমাৰ গাঁৱৰ আদৰ্শ তোমাৰ ধৰ্মকৰ্মই আমাৰ গাঁৱৰ নাম উজ্বলাইছে সেই সিদ্ধান্তৰ বাবে ঘৰত মহাভাৰত লাগিয়ে আছে মেধি মোৰ মাজে মাজে ভাব হয় নগেনক এনেকৈ ঘৰৰ পৰা খেদি দিয়াটো উচিত হৈছেনে তোমাৰ এই সিদ্ধান্তৰ বাবে এইটো গাঁৱৰ ৰাইজে গৌৰৱ অনুভৱ কৰে বোলে গাঁৱত লায়কৰ যদি কোনোবা আছে সেয়া হ'ল সৰ্বানন্দ বায়ন যিয়ে বেলেগ খেলৰ পৰা ছোৱালী অনাৰ বাবে নিজৰ গোটেইকো ত্যাগ কৰিব পাৰে মেধি কথাবোৰ লাহে লাহে কোৱা মানুহজনী ভিতৰতে আছে ল'ৰাটোক খেদি দিয়া দিনৰে পৰা মানুহজনীয়ে তোমাকেই শোভা কৰে কেনেবাকৈ যদি গম পাই আমি এই বিষয়ে কথা পাতি আছো কথাটো বৰ ভাল নহ'ব হয় দিয়া ময়ো যে কি মানুহ পাহৰি যাওঁ আচলতে কি জানা এইবোৰ আমাৰ গৌৰৱৰ কাহিনী ধৰ্ম কৰ্মলৈ মানুহৰ ধাউতি কমি যোৱাৰ সময়তে তুমি এক ঐতিহাসিক সিদ্ধান্ত লৈছা কি বুলি ভাবিছে সিহঁতে আমিবোৰ কি মৰি গৈছো তোমাৰ এনে সাহসে আমাৰো সাহস বঢ়ায় কথাবোৰ ভাবি চিন্তি কোৱা ভাল বেৰৰো কাণ থাকে মোৰ ঘৰটো আছে নহয় এটা শিশুপাল সেই দেখিহে মনত সাহস গোটাইছো কিয় নাই সেইবোৰ একো নহয় আহো এতিয়া সন্ধিয়ালৈ আকৌ নামঘৰৰ আখৰাত লগ পামেই নহয় কৃষ্ণ যাবা হ'লনে
সেই পাতৰ মন্ত্ৰণা শুনা শেষ হ'ল ইফালে তাকেইতো কিয় যে আহে মানুহটো দেখিব মন নাযায় বুইছা বাৰু সেইবোৰ বাদ দিয়া হেৰি নহয় এই আলহী ছোৱালীজনীৰ কাৰণে মাছ পুঠি এটা যোগাৰ কৰোঁ ৰ'বা কথা সলাব নালাগে কোন কিমানৰ জনা আছে এই সেইডালক দেখিলে মোৰ মূৰটো গৰম হৈ যায় সেইটো তেওঁ জানে মানে মেধিয়েও জানে সেইকাৰণে তোমাৰ আগমনৰ উমান পাই তেওঁ আগতীয়াকৈ প্ৰস্থান কৰিলে আৰু সেইবাবেইতো ৰক্ষা পৰিল নহ'লে তোমাৰ দেখিছোঁ মেধিৰ ওপৰত খংটো মাৰ যোৱাই নাই এৰা কেনেকৈনো যাব সেই পাতে মোৰ বুকুত যিটোহে কামোৰ মাৰি থৈছে কি সি তোমাৰ বুকুত কামোৰ মাৰিছে মই দেখোন গমেই নাপাওঁ আই মেধি নিজকে কি বুলি ভাবিছে পেটৰ সন্তানক দূৰ কৰা মানুহজনলৈ আপোনাৰ ইমান দৰদ কিয় আপোনাৰ মনত নপৰেনে নগেনলৈ সি কি খাইছে সি কি কৰিছে আপোনাৰ অকণো জানিবলৈ মন নাযায়নে পখিলি নগেন মোৰো ল'ৰা নহয় জানো তাকতো বায়নৰ লায়ক কৰিবলৈ মই কম কষ্ট কৰা নাছিলোঁ তাৰ হাতখনো বৰ ভাল আছিল গৌৰৱ কৰিব পৰাকৈ খোখাৰ আগত দখল আছিল তেনেহ'লে তাক লৈ নাহে কিয় নকবা সেই কথা নকবা পখিলি মই বায়ন সমাজত মোৰ এখন সুকীয়া আসন আছে তেনেস্থলত মোক সমাজত লোকৰ আগত মূৰ দাঙি থিয় হৈ থাকিবলৈ দিয়া নকবা মই হেৰাই যাম তোমাৰ আবেগ অনুভূতিৰ প্ৰতি মোৰ সহানুভূতি আছে বাস নগেনৰ কথা কৈ মোক উতলা নকৰিবা কাঞ্চন আজিলে ভাগৰ লাগিছে বল উভতো বল কাইলৈ আহিম ন আহ পখিলি পখিলি হৰা বজাৰত জুই লাগিছে বুজিছা আজিহে গম পালেনে গমটো আগতেই পাইছিলো পিছে হেৰি নহয় আইজনীহঁত আহি পোৱা নাই হবলা পাবহি চাগে দিয়ক বেগটো দিয়ক ৰ'বাচোন ৰ'বা হেৰি নহয় এই চহৰৰ ডেকা ল'ৰা এটা বোলে আহিছে কিবা মহিলা সমিতিৰ কামত আমাৰ আইজনীৰ কথা মোকেই সুধিছিল এই বীৰেন বোলাটোৰ আগত বোলে খবৰ এটা দি পঠিয়াইছিল পিছে সন্ধিয়াকে আহিব ঘৰতে থাকিবা বুজিছা নাই আৰু আমাৰ জনীক অকণমান সাৱধানে থাকিব দিবা হা দেখনীয়াৰ ল'ৰা খুৰি দেও আমি আহি পালাহি ব'লা হাত মুখ ধুই কিবা এটা খাই লোৱাগৈ প্ৰভু বীৰেন ঐ বীৰেন মোৰ গাত দুখ নাই মন্দা আপোনাৰ খবৰটো দিম বুলি আইজনীক দিম বুলি মই কিমানৰ গালি খালো চৰ খালো তথাপি দিব নোৱাৰিলো কিয় দিব নোৱাৰিম পাহৰি গলো ৰাম হয় নেকি তেনেহ'লে বৰ সমস্যা হ'ল নহয় কি আজিৰ পৰা এটা কাম কথাবোৰ মনত ৰাখিবলৈ কথাই প্ৰতি এডাল এডাল ৰছী গাত বান্ধিলো ৰছী বান্ধিম ৰছী আৰু কথাবোৰ শেষ হোৱাৰ লগে লগে এডাল এডালকে খুলি পেলাবি বান্ধিম খুলি পেলাম বান্ধিম খুলি পেলাম বান্ধিম ঠিক আছে দাদাই কিন্তু বেছ বুদ্ধি এটা দিলে দেই আহিছো দে শুনিছো কিন্তু কি জান মোৰোতো নিজৰ সিদ্ধান্ত বুলি এটা কথা আছে কিন্তু সংস্কাৰ পৰম্পৰা এইবোৰক বাদ দি জীৱনৰ পথ শুদ্ধ নহয় কিন্তু আজিৰ যুগত পুৰণি বিচাৰ বুদ্ধি মূল্য কিমান সেয়াও বিচাৰ কৰি চাবলগীয়া মই কোৱা কথাখিনিৰ তই বেলেগ অৰ্থ আছে বুলি নাভাবিবি মই মাত্ৰ এইকেইদিন তহঁতৰ ঘৰৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিলোঁ হয়তো মোৰ ভুলো হ'ব পাৰে তোৰ কথাত মই বেয়া পোৱা নাই কিন্তু কি জান দাদাৰ প্ৰসংগ ওলালে দেউতাৰ ধ্যান ধাৰণাৰ ওপৰত বিৰোধিতা কৰিব মন যায় প্ৰতিবাদ কৰিব মন যায় তাৰ মানে নগেন্দা দেউতাৰ দৰে সিও জেদি নগেন্দা এতিয়া ক'ত থাকে কচোন আচলতে ঘটনাটোনো কি যাৰ বাবে খুৰাদেৱে নগেন্দাক ঘৰলৈ আহিবলৈ নিদিয়ে
বকুলদাৰ দৰে দাদায়ো বিহু হুঁচৰি ভাওনা সকলোতে আগভাগ লৈছিল। তাৰ শিল্পগুণৰ বাবে সমাজৰ প্ৰিয়পাত্ৰ হ'বলৈ বেছিদিন নালাগিছিল। আমাৰ গাঁৱৰ সিটো খেলৰ কলিতাচৰৰ জীয়েক তৰাৰ লগত তাৰ চিনাকি হৈছিল। তৰাও পাকৈত নাচনী আৰু দাদাও ভাল বিহুৱা। তাৰপিছত যোৱাবাৰ বিহুৰ সময় গছে পাতে বিহুৰ আনন্দ। হেল্ল' ৰবি এই তহঁত দুয়ো হ'বলৈ আমাৰ ৰাইজৰ কথালৈ কাণ দিয়াই নাই। বোলো বায়নে ৰাইজৰ আগত খেতাংকৈ কৈ দিছে তহঁতৰ সম্পৰ্ক তেওঁ কোনোদিনেই স্বীকাৰ নকৰে। আমাৰ সম্পৰ্ক মানে একেবাৰে অজলা হৈ কথা কৈছ। এই কাৰ আগত কথা কৈছো গম পাইছনে? নাই কেনেকৈ পাহৰিম? আপুনি মেধি সমাজৰ বৰমূৰীয়া। পিছে মেধি খুৰা সমাজৰ বৰমূৰীয়া হৈ সমাজ চলালেই নহ'ব। বোলো হয়নে? বায়নৰ ঘৰত বুন্দায়ো ৰাগটানে যেতিয়া যা ময়ো চাই ল'ম। ব'লা নগেন্দা, দেৰি হ'লে দেউতাই গালি পাৰিব। তৰা, মই এটা সিদ্ধান্ত ল'লো। সিদ্ধান্ত? কি সিদ্ধান্ত? তৰা, তোৰ মোৰ ওপৰত বিশ্বাস আছে নহয়? হঠাৎ এই প্ৰশ্ন? মোক মোৰ প্ৰশ্নৰ উত্তৰ দে। আছে। তৰা, আমি আজি এখন নতুন ঘৰ সাজিম। নতুন ঘৰ মানে? মৰমৰ ঘৰ, য'ত আমি থাকিম। নগেন্দা, তাৰপিছত দাদা আহিছিল। দেউতাই সিহঁতক খেদি দিলে। ঘৰৰ ভিতৰলৈকে সোমাব নিদিলে। নগেন্দাহঁত এতিয়া ক'ত থাকে? এইডাল যে টিকিন পানী লৈছ কিহৰ বাবে? ৰাম, কাম এটাও কৰিব নিদিয়ে। হেৰি, আজি মিটিং আছে। কি আছে? মিটিং। এইডাল আপোনাৰ কিবা এটা ক'ব লগা আছিল বুলি কৈছিল নহয়? এইডাল দেখিলেই মনত পৰিব। আৰু এইডাল কিহৰ বাবে? নকওঁ। উল্টি চুৰে গিৰিক বান্ধে। মানে আইজনীক এটা কথা ক'ব লগা আছে। আইজনী মানে আমাৰ তোমালোকৰ কি আছিল? সম্পাদিকা আছিল। নহয়, এতিয়াও আছে। বৰ ধুনীয়া বায়নৰ জীয়েক, একদম কিন্তু একাচিকা। তাইকে ক'ব লাগিব লোন এটা দিয়াৰ কথা। পিছে মহিলাৰ সমিতি লোন তুমি কেনেকৈ পাবা? আপুনি ওপৰৰ পৰা অৰ্ডাৰ লৈ আহিছে বুলি কম আকৌ। বীৰেন, কলৈ যাও? ই কম বস্তু নহয় দেই। তুমি বৰ কম সময়ৰ ভিতৰত আয়ত্ব কৰিব পাৰিছা দেই। শিকোৱাজনৰ কথা আছে নে কি কোৱা বকুলদা? আইজনী, হ'ব লাজ কৰিব নালাগে। পিছে বকুলদা, গুৰু দক্ষিণা কি ল'বা? নে মোৰ দৰে এইটো? গুৰু দক্ষিণা মোক নালাগে, কাৰণ গুৰুটো মই নহয়। তাতে লোক সংগীতত গুৰুৰ গুৰুত্বতকৈ বিষয়টোৰ শিক্ষাহে ডাঙৰ কথা। মই তোৰ চহৰৰ বান্ধৱী এজনীক শিকাইছো, সেয়াই মোৰ কাৰণে যথেষ্ট। অৱশ্যে দিলেও ল'বলৈ নজনাজনক দিয়েই বা কি লাভ? কাঞ্চন, মই উলটি আহোঁতে তোক লৈ যাম। আৰু দেৰি হ'লে বকুলদাটো আছে, থৈ আহিবগৈ। মই যাওঁ দিয়া বকুলদা। ঐ, আৰম্ভ কৰ। আজি দেখোন হাতৰ ৰচি কথা কি? কথা ডাঙৰ। 1 নম্বৰ কথা, তোক মিটিঙলৈ সোনকালে মাতিছে। 2 নম্বৰ কথা,
আপোনাৰ কিবা কথা আছে আপুনি বুলি ক'লেই বুজি পাব বাৰু বাৰু মই মিটিঙলৈ গৈ আছোঁ কিন্তু ঐ কলিয়াৰ পুতেক তোৰ হ'ল কি বীৰেন্দা ক্ষমা কৰিবা বঢ়িয়া হৈছে আগতে সিহঁতে ঘৰৰ ছোৱালীবিলাকক উলিয়াই নিলে এইবাৰ তিউতাবিলাকক ধৰিছে বাছ মতাবিলাকে ভাত ৰন্ধাৰে পৰা ঘৰ চোতাল ঝাৰু দিয়া পুখুৰীৰ পৰা পানী আনি তিয়নি ধোৱালৈকে সকলো কৰক আৰু তিউতাবিলাকে আত্মসহায়ক গোট সমতা ছ'চাইটিৰ নামত বাহিৰত থাকক বঢ়িয়া হৈছে বাবা বঢ়িয়া হৈছে হে প্ৰভু আমাৰ দৰে মতাবিলাকক কেৰাকৈ হলেও চকু পেলাবা কেনে কথা কৈছে চোৱা এদিনলৈ ঘৰৰ কাম কৰিব লগা হওঁতে ইমান আপত্তি এই গাঁৱৰ মহিলাসকলে ভাদ মাহৰ নামৰ পিছত আজি লগ হ'ব তালৈকো যাব খুজিও যাব নোৱাৰো আমাৰে দুৰ্কপাল বায়ননি হৈছো যেতিয়া হ'ব দিয়া যাবা পিছে সভাত গৈ চকু মুদা কুলিৰ দৰে বহি নাথাকিবা নহলে দেখিবা ছোৱালী উৰিব চি বাপেকটো হৈ জীয়েককো চুভা কৰেনে আজিকালি সকলোকে সন্দেহ কৰা ভাল তুমি তালৈ গৈ কথাৰ মহলা মাৰিবা আৰু তোমাৰ ছোৱালীয়ে
অ মন্দা মানুহ আহি আছে মন্দা পিছে চাবা এই বায়ন পেহাতি বৰ একাচেকা বুজিলা বাৰে বাৰে এইজনৰ কি হৈ যায় বুজিলো মোৰ দৰে সপোন দেখাৰ স্বভাৱ মন্দাৰো আছে অ মন্দা কি হ'ল সভালে যাওঁ ব'লা ধৰা 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 উঠা 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 আকৌ পৰিব নেকি নপৰে খেলিছো বকুলদা আপুনি কোৱা কথাবোৰ মই আইজনীৰ আগত কমগৈ কি কথা কেলে আপুনি মোক যিবোৰ কৈছে সেইবোৰ আৰু আপোনাৰ মনৰ পৰা যিবোৰ কথা অনুভৱ কৰিলো সেইবোৰ নাই নাই নকবা কাঞ্চন হেৰাই যোৱা আট বিচাৰি উলিয়াই বেছিৰি মনত কষ্ট নিদিবা নাই নাই আট হেৰাই যোৱা নাই আইজনীৰ আপোনাৰ প্ৰতি এতিয়াও ভাল ভাৱ আছে আৰু মইতো তাইক পাহৰি যাব খোজো সকলো কথা সকলো সম্বন্ধ পাহৰিব পৰা হ'লে ভালেই আছিল আপোনাৰ মনৰ কথাৰ পৰা বুজিব পাৰিছো যে আপুনি আইজনী কেতিয়াও পাহৰিব পৰা নাই আইজনীয়ে মনত কষ্ট পাব বুলিহে আপুনি আপোনাৰ মনৰ কথা এতিয়ালৈকে লুকুৱাই ৰাখিছে মনৰ কথা এনেকৈ লুকুৱাই ৰাখি আপুনি ভুল কৰিছে অকল ভুলেই নহয় হয়তো মহাভুল কৰিছো তাকে নকৰি কৰিম কি কোৱা আইজনী যিদৰে সুখত ডাঙৰ দীঘল হৈছে মই সেইখিনি দিব নোৱাৰিম তেতিয়া তাই কি ভাবিব তাই বিশ্বাসক তাই আশাক মই পূৰণ কৰিব পাৰিমনে ইত্যাদি চিন্তাই মোক বৰকৈ আমনি কৰিছিল কাঞ্চন আৰু সেই দেখিয়ে এনে সিদ্ধান্ত লৈছিল নাৰীয়ে পুৰুষৰ ধন ঐশ্বৰ্যতকৈ মৰমকহে আগস্থান দিয়ে কথাবোৰ তেতিয়াই জুকিয়া চোৱা নহ'ল আৰু এতিয়াতো পলমেই হ'ল মানুহ অন্তৰ্মুখী হৈ এনেকৈ মনক কষ্ট দিব নাপায় বাৰু এইখিনি মই যাব পাৰিম যোৱা আহতৰ কুমলীয়া পাত শুনিছো কুলিৰ কোমল মাত তোৰে মোৰে জানো একেই জাত মৰম নদীৰ যৌৱনৰে ঘাট আহতৰ কুমলীয়া পাত শুনিছো কুলিৰ কোমল মাত আহতৰ কুমলীয়া পাত শুনিছো কুলিৰ কোমল মাত ও মইনা জান বহাগৰে বতৰত ঐ মইনা জান নাথাকিবি ভিতৰত মইনা জান
মাৰিলি বুকুত পিৰিতিৰ বান ও জানৈ জান মাৰিলি বুকুত পিৰিতিৰ বান সোণাৰু পলাশ ফুলিলে জান দুহাতত জেতুকা তই খান সোণাৰু পলাশ ফুলিলে জান দুহাতত জেতুকা তই খান ও মইনা জান এই বেলি পথাৰত মইনা জান বিহু মাৰি মোলাহত ও মইনা জান পোৱালি দেহত পিৰিতিৰ বান ও দেখা যান পিৰিতিৰ জন্ম হয় ফাগুনৰ মলয়া জাকে মোৰো মনো তলা কৰে জানৈ জান মাৰিলি বুকুত পিৰিতিৰ বান কি ভাবিছ ভাবিছো কিছু মিঠা মিঠা কথা দুইজনী বান্ধৱীয়ে কিবা কথা পাতি আছে তাকে লৈ ইমান চিন্তিত হোৱাৰ কাৰণ কি শুই থাককচোন বুইছা পখিলি মাজে মাজে মোৰ ভাৱ হয় এইও নগনৰ দৰে ভুল কৰি নেপেলাইতো মানে ছোৱালীৰ গাত ভৰ দিছে গাভৰু হৈছে সেইবাবেহে কৈছো শুই থাককচোন আপুনি পদুম পলা পইলো এই তোৰ সপোনৰ মতে টিকেট কাটি এই গাড়ীখন ফচাই দিলো বাহিৰে বাহিৰে আহি এইখিনি পাইছোহি হেৰা মই আকৌ ভাবিছিলো ধৰচোন ধৰা 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 ধৰা
উঠা 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 ওলাই যাব নেকি মই উঠি লওঁ মাৰা পিছফালে উঠ সেইটো নেচেল উঠা যদি উঠ ৰবা 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 আপুনি ক'ত আছে নেজানিলে মই কেনেকৈ আহোঁ বাৰু তাতে পিতাইও ঘৰত আছে কাঞ্চনো আছে মই কিবা ঘৰত যাম নেকি আৰে মই যে ইয়াত আছো সেই খবৰটো মই পঠিয়াইছো নহয় খবৰ দিছে কাৰ আগত বীৰেন্দাৰ আগত কিয় ফিডবেক লগ ধৰা নাই নেকি পদুমদাৰ বাইকৰ পাছফালে উঠি যোৱা দেখিছোঁ কি যে হ'ব সেইটোক একেবাৰে বিশ্বাসেই কৰিব নোৱাৰি গাঁৱৰ মানুহৰ মুখৰ পৰা কথাবোৰ শুনিছোঁ কিন্তু মানিব পৰা নাছিলোঁ তাৰমানে আইজনীয়ে সঁচাকৈ মনক ভাল পাই পেলাইছে কিন্তু বায়ন খুৱাই কথাটো গম পালে মন্দাই বিহুগীত আৰু বৰগীত শিকিম বুলি কৈছে হ'লেও কথাটো এবাৰ তুমি ক'বা কম বাৰু কিন্তু ক'বা মানে ক'বাই যে গাঁৱত এনেদৰে ডেকা ল'ৰাৰ লগত বাইকত ঘূৰি ফুৰাটো শোভা নাপায় আৰু বায়নদাইটিতো এটা সন্মান আছে ক'বানে জানা কাঞ্চন আইজনীক মই কিজানি ভাল পাই পেলাইছিলোঁ কিন্তু মই যে কি কথাবোৰ কৈ আছোঁ নাই নাই এনেই কৈছোঁ বকুলদা আপুনি বহুত ভাল বহুত কাঞ্চন আইজনীৰ খালী ঠাইখিনি যদি মই পূৰণ কৰোঁ সৰি 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 আচলতে মই তোমাৰ পৰীক্ষাহে লৈ আছিলোঁ তুমি মোক কিমান ভাল পোৱা তাকে চাবলৈ তেনেহ'লে কবিতা কোন কবিতা মানে কবিতা মই ভাল পোৱা তুমি ভাল নোপোৱা সাহিত্যৰ এক বিশেষ অৱদান কবিতা কবিতা মানে কবিতা 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 আকৌ চকুনাহৰ কলি হৰিণী চাহনি চকুনাহৰ কলি হৰিণী চাহনি দুটি ফুলৰে পাহি অ জেতুকা বুলিয়ালি হিৰি আঙুলি আকাশৰ জোন যেন তোমাৰ মুখখন জানৈ মৰমী হিয়াখন কালৈনো ৰাখিছা কোৱা এবাৰ খুলি কোৱা অ চকুনাহৰ কলি হৰিণী চাৱনী
হেঁচি ৰাখিব জানো পাৰি বুকুৰ বেথা হেঁচি ৰাখিব জানো পাৰি আহিব আগৰি বাগৰি আহিব আগৰি বাগৰি মোৰ ভৰ যৌৱনৰ তুমি ৰদালি সেউজীয়া কৰিলা বুকুৰ পথাৰখন জানৈ কি মায়া লগালা বিচাৰি ফুৰালা ধৰা দিও কিয় গুচি যোৱা ধৰা দিও কিয় গুচি যোৱা বুকুৰ বেথা হেঁচি ৰাখিব জানো পাৰি জপনা পলকতে আহি শুন তুমি খুলি দিলা ওলাই এতিয়াৰে পৰা তুমি ভৰসা কোনটো পাহৰি নাযাবা কোনটো পাহৰি নাযাবা আগলি পাহৰে লাহৰি গগনা সপনা হৰ কলি হৰিণী চাৱনী ৰ'ব আজি এই ৰছী এডাল বান্ধিব পাহৰিলো নহয় সেই কথা এটা ক'বলৈ পাহৰিলো কথা কি কথা কথা মানে খবৰ আকৌ কি খবৰ তোক মন্দাই লগ কৰিব দিছে মোৰ বোধেৰে আপুনি ঘৰত কথাটো কওক গৈ আইজনীয়ে ভুল কৰিব খোজা কথাটো যাতে তাইক বুজায় কিন্তু চাওক চহৰৰ ল'ৰা সিহঁতৰ সম্পৰ্ক গাঢ় হোৱাৰ আগতে আপুনি তেতিয়াতো আমাৰ সম্পৰ্কৰ কথাটো ওলাব আপুনি আপোনাৰ দায়িত্ব পালন কৰক কিন্তু যদি ভাবে আমি কিবা অনুগ্ৰহ বিচাৰি সুবিধা আদায় কৰিব বিচাৰিছো তেন্তে যি কৰে কৰক মই ভাল ভাবিহে কৈছিলো কিন্তু বাৰু এতিয়া শুই থাকা ৰাতিপুৱা যি হয় দেখা যাব কি কলা প্ৰথমতে তুমি তোমালোকৰ ঘৰলৈ যাবলৈ মোক বাধা দিলা মানি ললো বাৰু কিন্তু এতিয়া মই বিহু গীত ঘোষা ৰাগ নে খং এইবিলাক সেইবিলাক শিকিব লাগে মই আৰু বিহু গীত না 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 তাতকে ভাই তুমি হিন্দী ক্লাছিক ছবিৰ কথা কোৱা চেষ্টা এটা কৰি যাব পাৰো মন্দা তুমিতো জানাই মোৰ দেউতাই কেতিয়াও অসমীয়া লোক সংস্কৃতিৰ নজনা এজন ব্যক্তিৰ হাতত মোক নগতাই সেয়ে আৰে এইটোতো অন্যায় আজিকালি দিনত এইবোৰ কথা হ'ব পাৰেনে হল বুলি আৰু সেইবোৰ সহ্য কৰিব পাৰিনে তোৰ ক্ষেত্ৰত কৰিলে সেয়া আৰু মোৰ ক্ষেত্ৰত স্বয়ম্বত পণ ৰাখি দৰা বিচাৰ পৰ্ব আৰম্ভ কৰিছে হল বুলি আৰু মই সেইবাবেই আহিছো তই কিবা ভুল কৰি পেলাও বুলি সোঁৱৰাই দিবলৈ আহিছো এজনী জীৱনত ভুল কৰিলে শুধৰাব পাৰি কিন্তু সিদ্ধান্ত ভুল হ'লে পস্তাব লাগে কৃষ্ণ কৃষ্ণ এইবোৰ মই কি দেখিছো কোনবোৰ কথা কৈছে খুৰা মানে সেই বায়নে যে নকলে তাৰ মানে তুমি মোৰ কথাই কৈছা শুনা মই ইয়ালৈ অহাৰ কথা দেউতাই নাজানে চাগে ভাবিছিলি কোনেও নাজানিব নাই ভবা আচলতে মই তোমাকেই বিচাৰি আছিলো মোক কিয় পিছত দুখ দিব পাৰাতো শুনা তোমাৰ পুত্ৰই কোনদিনা বোৱাৰী আনি ঘৰ সোমোৱাই ঠিক নাই মই আহোঁ সেইটো নেচেল মোৰ ল'ৰা তোৰ দৰে অবাধ্য নহয় সি আনক তেজিব মোক নহয় আইজনী মই তোকেই বিচাৰি আহিছিলো মই সেই খুৰীয়াৰৰ নামত লোন এটা লওঁ বুলি বোলো সেই দৰখাস্ত এখন দি যাওঁ বুলি ভাবিছিলো বাৰু তুমি খুৰীহাতত দৰখাস্তখন দি পঠাবা এই দৰখাস্ত আকৌ কোনে লিখি থাকিব তাতকৈ তই বগা কাগজ এখন আনি মোক দেখুৱাই দে মই ফটকৈ টিপটো মাৰি দিওঁ চৰকাৰী লোন ইমান সহজ হোৱালে কথাই নাছিলে তুমি বহা মা ভিতৰতে আছে কাঞ্চন
আইজনী অ আইজনী কোন আহিছেনো কিন্তু মই যে একো সিদ্ধান্তই ল'ব পৰা নাই কাঞ্চন কিয় মই তাৰ মানে আপোনাৰ বাবে উপযুক্ত নহওঁ নাই নাই তেনে কথা নহয় তুমি ভাল বহুত ভাল মোতকৈ তুমি উপযুক্ত বহুত কিন্তু মই যে একো সিদ্ধান্ততে উপনীত হ'ব পৰা নাই মই কিন্তু উৰে জীৱন আপোনাৰ বাবে অপেক্ষা কৰিম কেৱল আপোনাৰ বাবে কাঞ্চন বকুল দা সন্ধ্যা তৰা কাষত যেতিয়া ওলাব নোৱাৰে ডাৱৰৰ আঁৰৰ পৰা সন্ধ্যা তৰা কাষত যেতিয়া ওলাব নোৱাৰে ডাৱৰৰ আঁৰৰ পৰা নথগিবা জীৱনত আঘাত পাম হৃদয়ত মনে মোৰ বিচাৰিছে ইনো ভৰ যৌৱনত নথগিবা জীৱনত আঘাত পাম হৃদয়ত মনে মোৰ বিচাৰিছে ইনো ভৰ যৌৱনত মোৰ দেহাও মনে মোৰ বিচাৰিছে ইনো ভৰ যৌৱনত লগৰ সমনীয়াই সোধে বেৰি বেৰি তুমি মোৰ হবানে মনৰ মৰমী মনৰ মৰমী তহঁতৰ পুৰণি কলীয়া চিন্তাধাৰাতকৈ মই মোৰ অন্তৰ অনুভৱক আগত স্থান দিওঁ সেয়ে মই সিদ্ধান্ত লৈছো পপিক মই মোৰ নিজৰ কৰি ল'ম তই কোনো কথা নকবি নহলে মই ঘৰ এৰি গুচি যাম এই মোৰ শেষ সিদ্ধান্ত সোনকালে কিবা এটা কৰক হয়তো মোৰ কৰ্মৰ ফল বায়নৰ ল'ৰাক সমাজচ্যুত কৰাৰ পক্ষপাতি হোৱাৰ বাবেই হয়তো আজি মই এই ফল পাইছো বলক বায়নৰ ওচৰলৈকে যাওঁ কিবা কিজানি উপায় ওলায়ে বলা ৱাকমেনটো দিয়া না লাগে আকৌ খুলি দিয়া না এইটো কি কৰিছে মানে নষ্ট নকৰিবা এইটো মোৰ লেটেষ্ট কালেকশ্যন নিদু দিয়া নিদু প্লিজ দিয়া না নিদিও দিয়া না নিদু ও বায়ন আবুলু বায়ন ও বায়ন আবুলু বায়ন মেধি আমাক বচাওক বাপ আমাক বচাওক কি কৰা চাও মোৰ ল'ৰা প্ৰাঞ্জলে হেনো সিটো খেলৰ ছোৱালী আনি ঘৰ সোমোৱাবহি আমাক বচাওক বাপ আমাক বচাওক কি বুলি ভাবিছে সিহঁতে কি বুলি ভাবিছে তোমালোক আগবঢ়া মই গৈ আছো হেৰা সোনকালে বলা কিহত ঘৰ সোমাইহে লাগে কিয় বাধা দিব নোৱাৰিলা আমাৰ নগেনৰ ক্ষেত্ৰততো ঠিকেই বাধা দিছিলা এতিয়া নিজৰ ক্ষেত্ৰত সেইবোৰ এৰা সেইবোৰ পুৰণি কথা এতিয়া সোনকালে বলা কিন্তু ঘৰত যে কোনো নাই আছো মই আছো পেহা যাওক মেধি খুৰাৰ নাকটো ৰক্ষা কৰি আহকগৈ নাই কোনো কিন্তু নাই আপুনি যাওক চিন্তা নাই বান্ধি ৰাখিছো নহয় এইডাল মনত থাকিব হয় নেকি যাওক বাৰু আহা আহা
এহি বুলি জানকীৰ স্বয়ম্বৰ গৃহে প্ৰৱেশ ভেলত জানকীৰ ৰূপ দেখি ৰাজকুমাৰ খবৰ যা দশা ভেল তাক দেখ শুন নিৰন্তৰে হৰিবল হৰিবল। আজিচোন হেনৰে যা পেহিতি আহিলা কিন্তু তই এইখিনি সময়ত যে ইয়াত আহা পেহাক মেধি খুৰাই লৈ গৈছে কিবা বোলে ডাঙৰ ঘটন ঘটিছে ঘটনা ঘটিছে তাৰ মানে পিতাই মেধি খুৰাৰ ঘৰ ৰক্ষা এও মাজনী মা কিবা এটা হেষ্ট নেষ্ট কৰো বুলি লৈ আহিছো আন্টি মোৰ কিন্তু বিৰাট ভয় লাগিছে দেই ভয় কিহৰ কাৰণে আহা আগতে কামখিনি ঠিক কৰি লওঁ আইজনী মোৰ কিন্তু বিৰাট টেনচন হৈছে দেই টেনচন নলবা শুনচোন কাঞ্চন ৰবাচোন তুমি এইটোৰে কি কৰিবা মোৰ ইয়াত কিছুমান ক্লাছিক কালেকশ্যন আছে দেই নষ্ট নকৰিবা হ'ব হ'ব আমি যি কৰিম ভালৰ কাৰণে কৰিম বল ৰবাচোন তুমি বৰ ভাল বজোৱা দেই আপুনিও পাৰিব এটা কাম কৰাচোন মোৰ তুমি বজাব পাৰা আপুনি পাৰিব মই শিকাই দিম নহয় হয় মই উস্তাদ আছোতো এই লওক এইটো ডিঙিত ল'ব দেই এনেকে নহয় কেইবিলাক লওক বাৰু এইখন হাত আপুনি ইয়াত দিব এইখন হাত আপুনি তাত দিব তাৰপিছত ধিংটেই টেই ধিংটেই টেই ধিংটেই টেই ঐ শুনচোন দেউতাৰ পদূলিত দাদা আপুনি ৰওক মই যাওঁ আপুনি ভালে বীৰেন তোক মই মাতিছো এইফালে মই বীৰেন নহয় তই বীৰেন নহয় এইফালে মই ৰাগ বিৰাগ বিহু ঘোষা চোখা একো নাজানো মোৰ গাত দুখ নাই এজনী তুমি এনেকুৱা কিয় তুমি বৰগীত বিহু ঘোষা মুঠতে অসমীয়া সংস্কৃতিৰ বিষয়ে একো নাজানা নহয় জানো জানো কিন্তু এইবিলাক গালে মোৰ ভইচটো নাকি খুৰীয়া মানে নেজেল ভইচ হৈ যায় জানা জানো ঠিক আছে তেনেহলে তোমাক মই এটা সহজ বস্তুকে দিছো এফাকি বিহুকে কোৱা যিকোনো মুহূৰ্ততে আৰম্ভ হ'ব পাৰে দেউতাৰ পদূলি কুন্ধাইছে মাধুৰী কেতেকী মলে মলাই গোবিন্দাই ৰাম কৃষ্ণৰ মূৰতে বলি হল গোবিন্দাই ৰাম ৰাধাই বোলে পাৰে কৰা এৰি যমুনাৰে জল ৰাধাই বোলে পাৰে কৰা এৰি যমুনাৰে জল গোবিন্দাই দেউতাৰ পদূলি কুন্ধাইছে মাধুৰী কেতেকী মলে মলাই গোবিন্দাই ৰাম কেতেকী মলে মলাই গোবিন্দাই ৰাম কেতেকী মলে মলাই গোবিন্দাই ৰাম পখিলি দেখিলা প্ৰেমৰ কি মাহাত্য তহঁতে মোক প্ৰবঞ্চনা কৰি আনন্দ পাইছিলি নহয় প্ৰবঞ্চনা নহয় পিতাই মন্দাই প্ৰতিশ্ৰুতি দিছে মনে প্ৰতিশ্ৰুতি দিছে হয় আন্টি
মানে খুৰীদেউ মই অসমৰ ঐতিহ্যময় নৃত্যগীত শিকি খুৰাৰ আশা পূৰণ কৰিম সঁচাই গাঁৱলৈ আহি এই গুৰু গম্ভীৰ পৰম্পৰা মাহিত্য বুজিছোঁ কথা দিম যে অহা বছৰ আমি আপোনালোকৰ আগত নিজৰ পাৰদৰ্শিতা দেখুৱাম সঁচা শুনিলা পখিলী তুমি এই বীৰেণটো এতিয়াও আহি নাপালে কিয় বীৰেণক কিয় শুনা পেহাটো আহিল এইটো নগেন ভয় কৰিব নালাগে মেধিৰ ঘটনাটোৱে মোৰ চকু মুকলি কৰি দিলে ঠিকেইতো ধৰ্মৰ গোৰামীয়ে কেতিয়াও সমাজ বান্ধি ৰাখিব নোৱাৰে নগেন বীৰেণ নগেন কি চাই আছ যা ঢোলটো লৈ আহ আৰু মই বজাম খোল তহঁতে বজাবি ঢোল আৰু আমি গাম নতুন দিনৰ নতুন গান ঢোল খোলৰ শব্দই মেদিনী কঁপিব বন্দুক বাৰুদৰ শব্দ কোচাই পেলাব তই গাঁৱৰ ৰাইজক খবৰ দেগৈ বোলে ভাওনাৰ দিনাখনেই আমাৰ ঘৰলৈ আহি নৱ দম্পতীক যেন আশীৰ্বাদ দিয়ে কিন্তু চিন্তা কৰিব নালাগে তোৰ মটৰ চাইকেলৰ লোন হ'ব ঠিক আছে তেনেহ'লে মই বাৰু কিয় ৰলো পেহা Gracias.